কিশোৰী ধৰ্ষণ কাণ্ডক লৈ এতিয়াও ধিঙত অব্যাহত আছে উত্তপ্ত পৰিস্থিতি। এই মুহূৰ্তত দৃশ্য দেখুৱাই ল'ব বিচাৰিছো ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছে শ শ জনতা ধিংবাসী ওলাই আহিছে। কিশোৰী ধৰ্ষণ ঘটনাক লৈ এতিয়া সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু বৰ্তমান উপস্থিত হৈছেগৈ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং। ধিঙত উপস্থিত হৈছেগৈ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং। এই মুহূৰ্তত ডাঙৰ খবৰ, আনফালে প্ৰতিবাদ অব্যাহত আছে। ধিঙত শতাধিক ৰাইজে প্ৰতিবাদ অব্যাহত ৰাখিছে। শ শ হাজাৰ হাজাৰ লোক ইতিমধ্যে ভিৰ কৰিছে সি ধিঙত। এয়া দৃশ্য দেখুৱাইছে ধিঙৰ ৰাজপথৰ দৃশ্য। এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। শীঘ্ৰেই দোষীক কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে এইসকল প্ৰতিবাদকাৰী ৰাইজে। আমাৰ হাতত দৃশ্য আহি পৰিছে, আমি এম্বুলেন্সৰ সহায়ত এয়া দৃশ্য দেখুৱাই ল'ব বিচাৰিছো। ধিঙত এইদৰে ৰাজপথত হাজাৰ হাজাৰ লোকে পুৰুষ মহিলা বৃদ্ধা আবাল বৃদ্ধা বনিতা সকলোৱে ওলাই আহিছে। ধৰ্ষণকাৰী কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগে। আনফালে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত এজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। আন দুজনকৈ লোকক দুটাকৈ অপৰাধী পলাতক হৈ আছে। তেওঁলোকক শীঘ্ৰেই অপৰাধী দুটাক শীঘ্ৰেই কৰায়ত্ব কৰা হ'ব। তাৰ বাবে আৰক্ষীয়ে যৎপৰোনাস্তি চেষ্টা চলাই আছে। আৰু ইফালে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত পৰিস্থিতিৰ সন্দৰ্ভত বুজ ল'বলৈ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং লগতে মন্ত্ৰী পীযুষ হাজৰিকা ঘটনাস্থলীলৈ যাব বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছেগৈ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং। আনফালে পীযুষ হাজৰিকা খন্তেক সময়ৰ পাছতে ধিঙত উপস্থিত হ'বগৈ। যি ঘটনাক লৈ সৰ্বত্ৰ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু ধিঙৰ এই সমগ্ৰ ঘটনাক লৈ এতিয়া সৰ্বত্ৰ প্ৰতিক্ৰিয়া, মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আনফালে আৰক্ষী সঞ্চালক প্ৰধান ঘটনাস্থলীত উপস্থিত হৈছেগৈ। ফালে আমাৰ সাংবাদিক উপস্থিত আছিল সেই প্ৰতিবাদস্থলীৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱাবলৈ চেষ্টা কৰিছো। আমাৰ ধিঙৰ সাংবাদিক উপস্থিত আছে। সাংবাদিক সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত তেওঁ দেখুৱাব কি পৰিৱেশৰ সূচনা হৈছে ধিঙত। ধিং অঞ্চল আজি ধিং স্তব্ধ হৈ পৰিছে, সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। ধিং অঞ্চল, ধিং আঞ্চলিক ছাত্ৰ সন্থাকে আদি কৰি কেমেৰা পাছলৈ দেখুৱাব। ইয়াত বৃহত্তৰ অঞ্চলবিলাকত ইয়াত হাজাৰ হাজাৰ মহিলা ওলাই আহিছে, ছাত্ৰ সন্থাৰ প্ৰতিনিধিসকল ওলাই আহিছে, মহিলা ওলাই আহিছে, স্কুল কলেজৰ ষ্টুডেণ্টবিলাক ওলাই আহিছে। তাৰোপৰি বিভিন্ন দল সংগঠন, কেৱল ছাত্ৰ সন্থা বুলি ক'লে ভুল হ'ব। আচলতে ইয়াত সংখ্যালঘু সংগ্ৰাম পৰিষদ মোচাকে আদি কৰি বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিসকল ইয়াত উত্তাল প্ৰতিবাদ কৰিছে। আৰু তেওঁলোকে এটাই দাবী জনাইছে, যি এই দৰ্শন কাণ্ডত, নাবালিকা দৰ্শন কাণ্ডত যিকেইটা পাখণ্ড জড়িত হৈ আছে অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে আৰু তেওঁলোকক দৃষ্টান্তমূলক শাস্তি দিব লাগে। তেওঁলোকে বিশেষকৈ ফাঁচী দাবী কৰিছে, তেওঁলোকক ফাঁচী কাটাত ওলমাব লাগে। আৰু বিশেষকৈ আজি এই ঘটনাৰ পৰিপ্ৰেক্ষিতত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ডিজিপি মহোদয়ক নিৰ্দেশ কৰিছে অতি সোনকালে শীঘ্ৰে আহি ঘটনাস্থলী পৰিদৰ্শন কৰিব লাগে। আৰু যিজন ভিক্টিম ইতিমধ্যে নগাঁও চিভিল, নগাঁৱত ইতিমধ্যে নগাঁও মহকুলি যিটো মেডিকেল কলেজত এতিয়ালৈকে ভিক্টিমজন আছে আৰু তাত মৃত্যুৰ সৈতে যুঁজি আছে ভিক্টিমজন নাবালিকাগৰাকী। আৰু ডিজিপিক নিৰ্দেশ দিয়া হৈছে যে এই ভিক্টিমগৰাকীক তেওঁ ধৰ্ষণ কৰিব লাগে আৰু এই গোটেই পৰিস্থিতিটো অধ্যয়ন কৰি তেওঁলোকে সন্ধিয়া এটা ৰিপৰ্ট দিব লাগে। মই ইতিমধ্যে দেখিছোঁ ইয়াত আমাৰ কেইবাজনো মহিলা আছে এই অঞ্চলত। মই জানিব আপোনালোকৰ কেনেকুৱা ভাৱ, কি কৈছে এগৰাকী মহিলাই এগৰাকী নাবালিকাক দৰ্শন কৰা হৈছে, এই বিষয়ে কি ক'ব? আজি ধিংখনত এনেকুৱা ধৰণৰ কিছু ঘটনা হৈ আছে। আজি বোলে স্পিয়াইছৰ, কালি বোলে ডকাইত হৈছে, কালি বাঘ ওলাইছে, কালি ৰেপ কেছ হৈছে। এনেধৰণে নাৰী সুৰক্ষা কি পাব? কি দাবী জনাব মানে মুখ্যমন্ত্ৰী কি কাণত কাপোৰ দি শুই আছে নেকি? আজি যদি সেই ঘটনাটো যদি মুখ্যমন্ত্ৰী ঘৰত হ'লহেঁতেন, তেওঁ পত্নী বা সন্তানৰ ওপৰত নিশ্চয় তেওঁ এনকাউণ্টাৰ কৰিব দিলেহেঁতেন, নহয়তো ফাঁচী অৰ্ডাৰ দিলেহেঁতেন। কিন্তু আমি যে সাধাৰণ মানুহ, গতিকে আমাক চাবলৈ বা আমাক সুৰক্ষাৰ কাৰণে তেওঁলোকৰ একো উপায় নাই। আজি পুলিচ প্ৰশাসন দিছে, পুলিচ প্ৰশাসনে কি কৰিছে? তেওঁলোকে দৰমহা খাইছে, মদে ভাঙে খাই শুই আছে। নাৰী কেনেধৰণে
চলিছে কি কৰিছে আমাৰ সেইবিলাক নাৰীৰ সুৰক্ষাৰ মাজত একো তেওঁলোকৰ প্ৰধান নাই। আচলতে নাৰীৰ সুৰক্ষাৰ অভাৱ হৈছে নেকি আৰক্ষী বিভাগৰ ওপৰত খুব উজাৰিছে অসমৰ মুখ্যমন্ত্ৰীলৈ খুব উজাৰিছে। আমাৰ লগত আছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ কাৰ্যকৰী সভাপতি আছে। মই তেখেতৰ পৰা জানিব বিচাৰিম কি প্ৰতিক্ৰিয়া কেনেকুৱা ভাৱ হৈছে আজি দিনত আপোনালোক উপস্থিত আছে কেনেকুৱা লাগিছে? প্ৰথমতে এনেকুৱা নাৰকীয় জঘন্য ঘটনাকাৰী সংখ্যালঘু সংগ্ৰাম পৰিষদে তীব্ৰভাৱে পৰিণত পিছত নিন্দা জনাইছে। আজি এই ঘটনাক লৈ সমগ্ৰ এই অঞ্চলৰ মহিলাসকল বিভিন্ন দল সংগঠনৰ মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। তাৰ সমান্তৰালভাৱে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদেও এই প্ৰতিবাদত আমি সমৰ্থন জনাইছোঁ। আমি দাবী জনাইছোঁ যিসকল ব্যক্তি এই জঘন্য ঘটনাৰ লগত জড়িত আছে এজন ব্যক্তিও যাতে আইনীভাৱে বাচি যাব নোৱাৰে। ইমাৰ্জেঞ্চি যিমান সোনকালে আৰক্ষীয়ে এই ব্যক্তিসকলক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি ব্যৱস্থা কৰিব লাগে। সকলোৰে দাবী এটা দেখা গৈছে সংগ্ৰাম পৰিষদৰ পৰা দাবী কৰা হৈছে যে অতি সোনকালে দোষী কৰায়ত্ব কৰিব লাগে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। আমাৰ লগত আছে মুছাৰ নেতা আশিক ৰাব্বানী। মই ৰাব্বানীৰ পৰা জানিব বিচাৰিম কি খবৰ? চাওক অপৰাধী হয়। আজি জানে যেন ভাৰতবৰ্ষত এই আশিকৰ পৰা আদি কৰি ডক্টৰ মমিতাৰ পৰা আদি কৰি যি মানে দহনকাণ্ড হৈ আছে তাৰ কিন্তু আজিলৈকে কোনো ধৰণৰ শাস্তি পোৱা নাই। যদি ভাৰত চৰকাৰে বা তেনেকুৱা এটা আইন আনিলে হয় যে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে দোষীক দৃষ্টান্তমূলক শাস্তি দিয়া দাবীটো আমি সঁচা বিচাৰিছোঁ। তদ্ৰুপ আজি ডিঙত যি জঘন্য ঘটনা ঘটি গ'ল তাক আমি নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আজি ডিঙত যি প্ৰতিবাদী কাৰ্যসূচী আছে তাত মুছলিম ছাত্ৰ সন্থাৰ মুছাৰ তৰফৰ পৰা পূৰ্ণ সমৰ্থন আছে। আমি এটা কথাই ক'ব বিচাৰিছোঁ অপৰাধী হয়। অপৰাধীৰ কোনো ধৰ্ম নাই জাতি নাই। গতিকে অপৰাধীক ধৰ্মৰ ভিত্তিত বিচাৰ নকৰি অপৰাধীক দৃষ্টান্তমূলক শাস্তিটো আমি দাবী বিচাৰিছোঁ। হয় মই আৰু এজন আমাৰ লগত আছে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলাৰ সভাপতি আছে আমাৰ লগত। মই তেখেতৰ পৰা জানিব বিচাৰিম এই ঘটনাটো আপুনি নগাঁও জিলা সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি হিচাপে এই ধিঙত যিটো দৰ্শনকাণ্ড সংঘটিত হ'ল এই পাখণ্ড কেতিয়াও কৰায়ত্ব কৰিব আপোনালোকে কি ক'ব? কি ক'ব? চাওক যে আমি সৰ্বপ্ৰথম ক'বলৈ বিচাৰিম যে যি বিজেপি চৰকাৰে কৈছে বেটি বচাও বেটি পঢ়াও, আজি বেটি বচাও বেটি পঢ়াও তেওঁলোকে যিখিনি কৈছে এইখিনি কিন্তু সম্পূৰ্ণ তেওঁলোকৰ ভুৱা আছিল। আজি 2016 চনৰ পৰা বিজেপি চৰকাৰ কৰিছে। যদি আমাৰ নাৰী সুৰক্ষাত সেই সময়ৰ পৰা দিলে হয় অন্ততঃ আজি আমাৰ এইটো যি ঘটনা আজি আমি ধিঙত দেখা পাইছোঁ সেইটো দেখা নাপালোঁ হয়। গতিকে অতিকৈ আচৰিত আৰু লজ্জাজনক ঘটনা যে ধিঙৰ নিচিনা এটা ঠাইত এজনী কিশোৰী টিউচনৰ পৰা আহোঁতে যে তাইক মানে দলবদ্ধভাৱে দৰ্শন কৰিছে। আমি ইয়াতকৈ বেছি একো খুজিব নোৱাৰোঁ। তেওঁক মানে অৰ্ধ উলংঘ কৰি ডাইৰেক্ট এনকাউণ্টাৰ কৰি গুলীয়াই হত্যা কৰিব লাগে। দুহিৰ লগত কোনো জাতি ধৰ্ম নাই, কোনো ধৰণৰ কোনো একো নাই। অৰ্ধ উলংঘ কৰি যিমান সময়লৈকে নকৰিব আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি ধিং আঞ্চলিক ছাত্ৰ সন্থা মহিলা সন্থা আৰু নাৰী সুৰক্ষা যিসকল ব্যয় আছে আমি পূৰ্ণ সমৰ্থন কৰি আজি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ নগাঁও জিলা সমিতি তেওঁলোকক পূৰ্ণ সমৰ্থন কৰিছোঁ। আৰু আজি ইয়াৰ পৰা আৰম্ভ কৰিছোঁ আমি নগাঁও ৰাজপথ অৱৰোধ কৰি পেলাই আমি অচল কৰি দিম। যিমান সময়লৈকে ইয়াৰ বিচাৰ আমি নাপাওঁ তাৰ বিৰুদ্ধে আমি কৰিম। কিন্তু জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্ৰত্যেকটো আমি অসমৰ জনগণ অসমীয়া ৰাইজ আমি ওলাই আহিব লাগিব। আমি যদি এই প্ৰতিবাদ সফল কৰিবলৈ হয় আমাৰ প্ৰয়োজন। আচলতে খুব হৈছে বিভিন্ন দল সংগঠনে খুব প্ৰকাশ কৰিছে ইতিমধ্যে সকলোৱে ৰাজপথত ওলাই আহিছে। ইয়াত অপৰাধীৰ কোনো জাতি নাই, কোনো ধৰ্ম নাই। অপৰাধীয়ে দৃষ্টান্তমূলক শাস্তি কামনা কৰিছে। আমাৰ লগত বহুতো মহিলা আছে ধিং অঞ্চলত। আচলতে ক'বলৈ গ'লে ধিং অঞ্চলটো এটা সভ্য সমাজৰ অঞ্চল হয়। ধিঙৰ এটা ঐতিহ্য আছে, ধিঙৰ এটা মান সন্মান আছে। আজি এইটো ম্লান পৰি গৈছে আৰু ধিঙত এনেকৈ এগৰাকী নাবালিকা ছোৱালীক টিউচনৰ পৰা যোৱা অৱস্থাত তাক খুচুৰা নি পেলাই উপৰ্যুপৰি দৰ্শন কৰা হৈছে। আৰু এই দৰ্শন কাণ্ডত ধিঙৰ মানুহ, ধিঙৰ ভৌতিক মহল, ছাত্ৰ সন্থা, ধিঙৰ মহিলা যিসকল সকলো ওলাই আহিছে সকলোৰে দাবী এটাই দৃষ্টান্তমূলক শাস্তি দিব লাগে, তাক এনকাউণ্টাৰ কৰিব লাগে, নহ'লে তাক ফাঁচী কাটত ওলাব লাগে। আমাৰ বহুত মহিলা আছে। আপুনি এই বিষয়ে আপুনি কেনেকুৱা ভাৱ হৈছে ধিঙত কেনেকুৱা ঘটনা আছে আপুনি কি ক'ব এই বিষয়ে? কি ক'ম আৰু ধিংখনত কোনো পধ্যে থাকিব নোৱাৰা হৈছে না। স্প্ৰেছোৰ এজন শুলে আমি এজন নোখোৱাকৈ থাকিব লাগে। আগ ৰাতি এজন শুলে পিছ ৰাতিও এজন শুবলৈ লাগে। স্প্ৰেছোৰ বাঘৰ অত্যাচাৰ। এতিয়া এইজনী ছোৱালী ইমান সৰু ছোৱালী হেৰি টিউচনৰ আহি থকা অৱস্থাত ধৰ্ষণ কৰি পেলাই থৈ যায়। তেওঁৰ কোনো মাক নাই, মাক নাই, দেউতাকো নাই, আইতাকৰ ঘৰত থাকে, তাইৰ কোনো নাই। এনেকুৱা অৱস্থাত পেলাই থৈ গৈছে। তেওঁক আমাক নহ'লে ৰাইজৰ মাজত গতাই দিব নালাগে। মুখ্যমন্ত্ৰীক এয়াই আহ্বান কৰিছোঁ, নহ'লে ৰাইজক গতাই দিম, নহ'লে তেওঁক এনকাউণ্টাৰ কৰিম। এয়া আছিল বিভিন্ন মহিলাসকলৰ ক্ষোভ আৰু ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে। আজি ধিং বজাৰত আজি ধিং অঞ্চলত আজি বিশেষকৈ ইয়াত বিভিন্ন সংবাদ মাধ্যমৰ কৰ্মীসকলে আহিছে, সংবাদদাতাসকল আহিছে, বিভিন্ন বুদ্ধিজীৱীসকল আহিছে, বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিসকল আহিছে, বিশেষকৈ মহিলাসকল ঘৰৰ পৰা ওলাই আহিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7000
1730 অথবা 7099017990 নম্বৰত যিকোনো খবৰ